শ্ৰদ্ধা আজি এই নিখিলৰ ছাত্ৰ সভাৰ কাৰ্যালয়ত নিখিলৰ ছাত্ৰ সভা নিখিলৰ মূলভূত আৰু প্ৰচেছ উদ্যোগত যি কনভাৰ্টমেণ্ট আৰু ইয়াত অনুষ্ঠিত কৰা আমাৰ নিখিলৰ মূলভূতৰ সভাপতি বাইদেউ বাইদেউ বিপক্ষে প্ৰচেছ সভাপতি দৰ্শন ডাঙৰীয়া মুখ্য সম্পাদক ভাৰত মনোজ ডাঙৰীয়া নিখিলৰ ছাত্ৰ সন্থাৰ সাৰা সম্পাদক ডক্টৰ সুশান্ত মোৰ সংগী প্ৰমুখ অতিথিবৃন্দসকল আৰু ইয়াত উপস্থিত থকা দুধনৈ আপটো দুধনৈ প্ৰেছ ক্লাবৰ মোৰ সন্মানীয় সামাজিক বন্ধুসকল পোনপ্ৰথমে আপোনালোকক যি দিৱালী বা দীপাৱলী শুভেচ্ছা জনাইছোঁ তাৰ লগে লগে আজি আমি ইয়াত প্ৰেছ দিব লগা হ'ল বা কিয় আমি সংবাদ মাধ্যম সংবোধন কৰিব লগা হ'ল সেই ওপৰত আমি কিছু ক'ব বিচাৰিছোঁ যে যোৱা 13 ছেপ্টেম্বৰ তাৰিখে আমাৰ নিখিলৰ ছাত্ৰ সন্থা নিখিল আৰু মূলপৰিষদ আৰু প্ৰচেছ উদ্যোগত আমাৰ এই নিখিলৰ ছাত্ৰ সন্থাৰ মুখ্য কাৰ্যালয়তে আমি তাত দ্বিপাক্ষিক যুদ্ধ সভা অনুষ্ঠিত কৰা হৈছিল আৰু তাত আমি কিছুমান কিতাপৰ সিদ্ধান্ত লোৱা হৈছিল আৰু সেই সিদ্ধান্ত মৰ্মে নিশ্চয় আপোনালোকে অৱগত যে ৰাভা সকলক ভাৰতীয় সংবিধানৰ মন্দিৰ অনুভূতিৰ কাৰণে ইতিমধ্যে অসম চৰকাৰে যোৱা 2024 চনৰ 9 ফেব্ৰুৱাৰী তাৰিখে এটা কেবিনেটে সিদ্ধান্ত লৈছিল আৰু সেই সিদ্ধান্ত কেন্দ্ৰ চৰকাৰে প্ৰেৰণ কৰিছে আৰু সেই কথাক লৈ আমি যেতিয়া যোৱা 3 জানুৱাৰী তাৰিখে অসমৰ মুখ্যমন্ত্ৰী আমাৰ ৰাভা সচিবালয় নৱনিৰ্মিত গৃহ উদ্বোধন অনুষ্ঠানটো আহিছিল আৰু তাত আমি ৰাভা জাতি সংগঠনসমূহে এটা বৈঠক অনুষ্ঠিত হৈছিল আৰু সেই বৈঠকতে অসমৰ মুখ্যমন্ত্ৰী কৈছিল যে ৰাভা মিচিং আৰু তিৱাৰ যি প্ৰেৰণ কৰা সেই প্ৰস্তাৱ ইতিমধ্যে কেন্দ্ৰ চৰকাৰৰ মানে অসম চৰকাৰে প্ৰেৰণ কৰা বুলি আমি গম পাইছোঁ আৰু সেই কথাটোৱে তেতিয়া মুখ্যমন্ত্ৰীয়ে কৈছিল যে এইটো যোৱা মে' মাহৰ ভিতৰত আমাৰ ত্ৰিপাক্ষিক বৈঠক অনুষ্ঠিত কৰাৰ কথা কৈছিল কিন্তু সময় বাগৰিল বা সেই ত্ৰিপাক্ষিক বৈঠক আজিলৈকে অনুষ্ঠিত নহ'ল আৰু সেই কথাক লৈয়ে আমি মুখ্যমন্ত্ৰীৰ লগত বা অসম চৰকাৰৰ যি বিভাগীয় মন্ত্ৰীৰ লগত আমি বিভিন্ন ঠাইতে বহিলোঁ বহাৰ পৰ্যায়ত তেওঁ কৈছে যে সেই কথাক লৈয়ে যে সি অক্টোবৰ নৱেম্বৰ মাহৰ ভিতৰত এটা বৈঠক অনুষ্ঠিত কৰা বুলি কৈছে গতিকে আমি এই কথাক লৈ আমি ধন্যবাদ জনাইছোঁ অসম চৰকাৰক যে আমাৰ ইতিমধ্যে সিদ্ধান্ত লৈছে বা আমাক ত্ৰিপাক্ষিক বৈঠক অনুষ্ঠিত কৰিবলৈ কৈছে কিন্তু তেওঁ সময়মতে কাম কৰা নাই কাৰণ ইতিমধ্যে তেওঁ কোৱাৰ পৰা সেই যে জানুৱাৰী 3 তাৰিখৰ পৰা আজিলৈকে প্ৰায় 8 মাহ উকলি গ'ল গতিকে সেই কথাক লৈ আমি অসম চৰকাৰক আমি দাবী জনাব বিচাৰিছোঁ বা অনুৰোধ জনাব বিচাৰিছোঁ যে সেই ত্ৰিপাক্ষিক বৈঠক যাতে অনুষ্ঠিত কৰে তাৰ কাৰণে আমি ইতিমধ্যে সিদ্ধান্ত লৈছোঁ যে তিনিটা সংগঠনে আমি এই অক্টোবৰ নৱেম্বৰ মাহৰ পৰা আমি এটা আন্দোলন আমি কাৰ্যসূচী ঘোষণা কৰিছোঁ আৰু সেই আন্দোলনৰ মৰ্মে অহা 22 বা এইটো মাহৰে অক্টোবৰ 22 তাৰিখৰ পৰা আমাৰ কি কয় বিভিন্ন ঠাইত আমাৰ সজাগতা সভা বাইক ৰেলী ধৰ্ণা প্ৰতিনিধি সভা জল কমৰল জয়গাঁও সভা আদি অনুষ্ঠিত কৰা হ'ব তাৰ লগে লগে আমাৰ প্ৰথম মানে দুটা ভাগ কৰা হৈছে এইটো 22 অক্টোবৰৰ পৰা আৰম্ভ হ'লে আন্দোলন কাৰ্যসূচীসমূহ বিশেষকৈ আমাৰ থাকিব সজাগতা সভা ধৰ্ণা কাৰ্যসূচী বাইক ৰেলী ৰূপায়ণ কৰা হ'ব আৰু দ্বিতীয় পৰ্যায়ত থাকিব আমাৰ প্ৰতিনিধি সভা জল কমৰল জয়গাঁও সভা আদি ৰূপায়ণ কৰা হ'ব আৰু সেই কথা নিশ্চয় ক'ব পাৰিম যে এইবুলি 2025 যিটো কেন্দ্ৰ চৰকাৰ যে বাজেট অধিৱেশন হ'ব আৰু সেই বাজেট অধিৱেশনতো আমাৰ প্ৰজাতি দল তাত আমাৰ প্ৰধান কাৰ্যসূচী কাৰণে আমি ইতিমধ্যে জৰ্জা চলাইছোঁ সেইটো কথা আমি কিছু অনুমত কৰালোঁ গতিকে মূল আমাৰ কথাটো হ'ল যদি আমাৰ সেই দাবীসমূহ বা আমাৰ যদি কেন্দ্ৰ চৰকাৰৰলগীয়া ত্ৰিপাক্ষিক বৈঠক যদি অনুষ্ঠিত নকৰে বা এই অক্টোবৰ নৱেম্বৰৰ ভিতৰত যদি অনুষ্ঠিত নকৰে তেতিয়াহ'লে আমাৰ সেই জংগীতকৈ আমাৰ জংগী আন্দোলন প্ৰস্তুত হ'বলৈ আমি সাজু আছোঁ তাৰ কাৰণে যি ইয়াত সমস্যা হ'ব যিকোনো পৰিস্থিতি উদ্যোগ হ'ব তাৰ কাৰণে অসম চৰকাৰে জগৰীয়া হ'ব এই কথাকে আমি